নমস্কাৰ সকলোকে আপোনালোকক সকলোকে আদৰণি জনাইছোঁ মোৰ এই এছআৰ ষ্টাডি হাব অসম চেনেললৈ। আজি মই আপোনালোকৰ বাবে নতুন ৰিক্ৰুটমেণ্ট এটা লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা ক'ব বিচাৰোঁ, আপোনালোকে যদি এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰিক্ৰুটমেণ্টটো হৈছে ছিকিউৰিটি এছিষ্টেণ্ট পষ্টত, যিটো ওলাইছে ইণ্টেলিজেঞ্চ ব্যুৰোত। ইয়াৰ টোটাল ভেকেঞ্চি আছে আপোনাৰ ৪,৯৮৮টা ভেকেঞ্চি আছে। এটা কথা মনত ৰাখিব, আমাৰ অসমৰ কাৰণে ইয়াত ভেকেঞ্চি আছে 63টা আৰু অসমত এপ্লাই কৰিব হ'লে আপোনালোকৰ লোকেল লেংগুৱেজ কিছুমান জানিব লাগিব। সেইকেইটা লোকেল লেংগুৱেজ হৈছে, ইয়াতে আপোনালোকে দেখা পাইছে, এইটো গুৱাহাটীত হয় আৰু অসমৰ যিসকলে চাকৰি পাব সেইসকলে গুৱাহাটীত চাকৰি কৰিব লাগিব। লোকেল লেংগুৱেজ কেইটা হৈছে এছামিছ, তাৰপিছত চিলহেটি, বেংগলী, নেপালী, বড়ো, মিচিং, ডিমাচা, ৰাভা, তিৱা, কুকি, পাইটে, গাৰো, কোচ, ৰাজবংশী, মণিপুৰী আৰু খাচী, এইবিলাক ভাষা জানিব লাগিব। তাৰপিছত আহিলে আমাৰ পোষ্ট ডেছক্ৰিপশ্যনটো আপোনাৰ কি জেনেৰেল চেণ্ট্ৰেল ছাৰ্ভিচ হ'ব, গ্ৰুপ চি পোষ্ট, নন গেজেটেড। তাৰপিছত ইয়াৰ চেলাৰী হ'ব আপোনাৰ 21,700ৰ পৰা 69,100লৈকে আৰু স্পেচিয়েল এলাউন্স কিছুমান আছে। স্পেচিয়েল ছিকিউৰিটি এলাউন্স 20% বেচিক পে'ৰ ওপৰত দিব। তাৰপিছত আপোনাৰ ডিউটি পাৰফৰ্মেঞ্চৰ ওপৰতো কিবা এটা এলাউন্স দিব। আৰু ইয়াৰ কোৱালিফিকেশ্যন হৈছে চিম্পল 10 পাছ হ'লেই হ'ব আৰু আপোনাৰ যিটো ষ্টেটৰ পৰা আপুনি এপ্লাই কৰিব সেই ষ্টেটৰ ডমিচাইল বা পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট থাকিব লাগিব। আৰু কি কৈছে ইয়াত, নলেজ অফ এনি ওৱান অফ দ্য লোকেল লেংগুৱেজ, ওপৰত যিমানকেইটা লেংগুৱেজ দেখিলে সেই তাৰে ভিতৰত যিকোনো এটাৰ ওপৰত আপোনাৰ নলেজ থাকিব লাগিব। আৰু ডিজাইৰেবল কোৱালিফিকেশ্যন হৈছে ফিল্ড এক্সপিৰিয়েঞ্চ ইন ইণ্টেলিজেঞ্চ ৱৰ্ক, এইটো থাকিলেও হয় নাথাকিলেও হ'ব। এজ লিমিট হৈছে 18 পৰা 27 বছৰলৈকে। 5 বছৰ ৰিলেক্সেশ্যন আছে HC আৰু ST আৰু 3 বছৰ ৰিলেক্সন আছে OBCৰ বাবে। আৰু বাকীবিলাক এইবিলাক কিবা কিবি এক্স ছাৰ্ভিচমেনৰ আছে, সেইবিলাক আমি চাব নাযাওঁ। তাৰপিছত আহিল আপোনাৰ অনলাইন এক্সাম আপোনাৰ কি হ'ব, 100টা কুৱেশ্যনৰ অনলাইন এক্সাম হ'ব, য'ত য'ত 1 মাৰ্ককৈ থাকিব আৰু তাৰে ভিতৰত 5টা পাৰ্ট থাকিব। 5টা পাৰ্ট, এটা পাৰ্টত 20 মাৰ্ককৈ। তাৰে ভিতৰত প্ৰথম পাৰ্টটো হৈছে জেনেৰেল এৱাৰনেছ, তাৰপিছত কোৱান্টিটিভ এপ্টিটিউড মানে মেথছ, নিউমেৰিকেল এবিলিটি যিবিলাকে মানে ৰিজনিঙত পৰে, তাৰপিছত ইংলিছ লেংগুৱেজ আছে আৰু জেনেৰেল ষ্টাডিজ। ইয়াতে এটা কথা মনত ৰাখিব, 1/4 নিগেটিভ মাৰ্কিঙো আছে। তাৰপিছত টায়াৰ টুত আপোনাৰ ৰিটেন এক্সাম হ'ব, ডেছক্ৰিপটিভ টাইপ। ইয়াত হ'ব আপোনাৰ ট্ৰান্সলেশ্যন অফ এ পেজেছ অফ 500 ৱৰ্ড ফ্ৰম লোকেল লেংগুৱেজ টু ইংলিছ এণ্ড ভাইচ ভাৰ্চা। মানে এইটো আপোনাৰ কি হ'ব, লোকেল লেংগুৱেজত এটা 500 ৱৰ্ডৰ পেজ দিয়া থাকিব, সেইটো আপোনাৰ ইংলিছত কৰিব লাগিব, ট্ৰান্সলেট কৰিব লাগিব। তাৰপিছত টায়াৰ 3 আছে আপোনাৰ ইণ্টাৰভিউ, পাৰ্চনেলিটি টেষ্ট। তাৰপিছত আহিল আমাৰ এক্সাম চেণ্টাৰসমূহ। আমাৰ অসমৰ এক্সাম চেণ্টাৰসমূহ হৈছে ইয়াত। অসমৰ এক্সাম চেণ্টাৰসমূহ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ আৰু তেজপুৰত হ'ব। তাৰপিছত আহিল আমাৰ লাষ্ট ডেট, এপ্লাই কৰাৰ লাষ্ট ডেটটো তলত আছে বাৰু, মই আনি আছোঁ। এপ্লাই ষ্টাৰ্ট হৈছে 26 তাৰিখ, এইটো মাহৰ 26 তাৰিখৰ পৰা, আৰু লাষ্ট ডেট হৈছে আপোনাৰ 17 তাৰিখ 8 মাহ 2025, মানে যোৱা মাহ আগষ্ট মাহৰ 17 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলে চালানটো SBI চালান হিচাপে অফলাইনত দিব, সিহঁতৰ বাবে লাষ্ট ডেট হৈছে চালানৰ 19 তাৰিখলৈকে, আগষ্ট মাহৰ 19 তাৰিখলৈকে। তাৰপিছত ইয়াৰ এক্সামিনেশ্যন ফিজটো আমি তলৰ ফালে আছে। এক্সামিনেশ্যন ফিজটো আপোনাৰ
It is in 02 component examination fee 100 rupee, recruitment processing charge 550 to be paid as under. মানে আপোনাৰ জেনেৰেল কেটেগৰীৰ বাবে টোটাল কিমান দিব লাগিব 650 টকা দিব লাগিব তাৰপিছত মেল ক্যান্ডিডেট UR EWS এণ্ড OBC ক্যান্ডিডেটৰ বাবে কিমান 650 আৰু অল ক্যান্ডিডেট ৰিক্ৰুটমেন্ট প্ৰসেসিং চাৰ্জ হৈছে আপোনাৰ 550 আৰু এক্সামিনেশন ফিজ হৈছে 100 মানে টোটাল কিমান হ'ল 650 আপোনালোকে পে কৰিব লাগিব মোড অফ পেমেন্ট হৈছে আপোনাৰ অনলাইন আৰু অনলাইন কৰিলে আপোনাৰ অনলাইনতে যাব আৰু যদি অফলাইন কৰিব বিচাৰে তেতিয়া হলে SBI চালান কাটিব লাগিব আৰু SBI চালানৰ লাষ্ট ডেট হৈছে 19 তাৰিখ 8 মাহ 2025 তো এইখিনিতে মোৰ ভিডিওটো সমাপ্ত কৰো যদি ভিডিওটো ভাল লাগে লাইক কৰিব আৰু এনেকুৱা ইনফৰমেটিভ ভিডিও পাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ